নমস্কাৰ। পুনৰবাৰ সকলোকে স্বাগতম জনাই আপোনালোকৰ কাষলৈ আহিছোঁ এটা নতুন বাৰ্তালৈ। আহকচোন আজি জানো আমি বিলাত মানে কি হয়। আমি কওঁ যে যিকোনো এজন মানুহে বিলাতত পঢ়ি আহিছে। ধৰক এনেধৰণৰ যে আনন্দৰাম বৰুৱাই বিলাতত পঢ়িবলৈ গৈছিল। এতিয়া বিলাত মানেনো কি হয়? বিলাত মানে হৈছে ৰজা থকা ঠাই। ফাৰ্চী ভাষাৰ বিলায়ত শব্দৰ পৰা ইয়াক অনা হৈছে আৰু সেই বিলায়ত মানেই হৈছে ৰজা থকা ঠাই। পৰাধীনতাৰ সময়ত অসমীয়া মানুহে ইংলেণ্ডক বিলাত বুলি কৈছিলে। ইয়াৰ কাৰণ আছিল যিহেতু আমি ইংৰাজৰ অধীনত আছিলোঁ আৰু ইংৰাজৰ ৰাণী সেই সময়ত ইংলেণ্ডতেই আছিল। সেইবাবে ইংলেণ্ডকেই বিলায়ত বুলি কোৱা হৈছিল। ইয়াৰ আগতেও কামৰূপ কোচ ৰাজ্যৰ অধীনত থকা সময়ত কামৰূপবাসী এই কোচবিহাৰকো বিলাত বুলি কৈছিল।